হয় চক যেহেতু 6 জনগোষ্ঠী জনজাতিকৰণৰ যি প্ৰতিবেদন কালি মন্ত্ৰীগোটে দাখিল কৰাৰ পিছতে আসলতে 6 জনগোষ্ঠীৰ লোকসকলৰ মাজত যথেষ্ট আনন্দ উল্লাস পৰিলক্ষিত হৈছে প্ৰত্যেকটো জনগোষ্ঠীয়ে যি 6 জনগোষ্ঠীয়ে তেওঁলোকৰ দীৰ্ঘদিনৰ পৰা যিটো আন্দোলন কৰি আছিল তাৰ যেন এক ফসল পাবলৈ তেওঁলোকে সক্ষম হৈছে যাৰ পৰিপ্ৰেক্ষিতত কালিৰ পৰা দেখা পোৱা গৈছে ঠায়ে ঠায়ে যথেষ্ট আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে আৰু বৰ্তমান মই উপস্থিত আছো ডিব্ৰুগড়ৰ মই ডিকমত উপস্থিত আছো আৰু ইয়াত যেহেতু মটক জনগোষ্ঠীৰ লোকসকলক অন্তৰ্ভুক্ত কৰাৰ বাবে যেহেতু তেওঁলোকৰ মাজত যথেষ্টখিনি আনন্দ উল্লাস পৰিলক্ষিত হৈছে আৰু মোৰ লগত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ উপসভাপতিৰ লগতে এই সংগঠনৰ যথেষ্ট লোকসকল আছে সাধাৰণ লোকসকল আছে যিসকলে বিগত সময়ত এই আন্দোলনটো আগুৱাই নিয়াৰ ক্ষেত্ৰত যথেষ্টখিনি কৰিছিল যাৰ বাবে কালি প্ৰতিবেদন দাখিল কৰাৰ পিছতে তেওঁলোকৰ মাজত যথেষ্টখিনি আনন্দ উল্লাস পৰিলক্ষিত হৈছে যেহেতু কালি যেহেতু মন্ত্ৰীগোটে প্ৰতিবেদন দাখিল কৰিলে এই লৈ আচলতে আপোনালোকৰ প্ৰতিক্ৰিয়া কি হ'ব আমি প্ৰথমে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে 126 জন বিধায়কক মই মটক জনগোষ্ঠীৰ তৰফৰ পৰা মই ধন্যবাদ যাচিছোঁ কিয়নো আমি বহুদিন আশা লৈ আছিলোঁ আমাৰ মটক জনগোষ্ঠী মৰাণ জনগোষ্ঠীৰ লগতে 6 জনগোষ্ঠী আমি যিসকল লোক আছিলোঁ আমি সকলোৱে আমি এই যিটো আমাৰ জনগোষ্ঠীৰ কাৰণে আমি যুঁজি আছিলোঁ চৰকাৰৰ লগত আমি ভাগৰি পৰিছিলোঁ বহুত আশা লৈ আমি আজি এইটো আমি পাইছোঁ জনগোষ্ঠী আমাক দিবলৈ অসম চৰকাৰে সক্ষম হৈছে বুলিয়ে কৈছোঁ ইতিমধ্যে প্ৰতিবেদন আমাক দাখিল কৰিছে এই প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ তেখেতে দাখিল কৰিব আৰু আমাৰ খুব ভাল লাগিছে এটা খুব ভাল খবৰ ভাল মেছেজ এটা দিছে আৰু মই আশা কৰোঁ আমি যিমান মটক জনগোষ্ঠীৰ লোক আছোঁ আৰু আমি এই চৰকাৰক আমি সদায় সহযোগিতা আমি আগবঢ়াম আমি ইতিমধ্যে এই মটক জনগোষ্ঠীৰ ৰাইজে আমি ভৈয়ামৰ আমি লোক হয় মটক মৰাণসকলে আমি জনগোষ্ঠীৰ বাসিন্দাৰ লোক হয় আমাক কিন্তু আমি আদিম যুগৰ ভূমিপত্ৰ আমাক কিন্তু আমি জনগোষ্ঠীৰ আমি জনজাতি কিন্তু আমাক এতিয়া যি সংবিধানৰ স্বীকৃতিটো আমাক প্ৰয়োজন আছে আমাক দিব লাগে কিন্তু এতিয়া যি প্ৰতিবেদন দাখিল কৰিছে সেই প্ৰতিবেদনখন সঁচা হ'ব লাগে আমাক যি আগন্তুক যি ইলেকশ্যন আহি আছে 2026ত 15 ফেব্ৰুৱাৰী আগে যাতে আমাক যাতে প্ৰতিবেদনখন যে কাৰ্যকৰী ৰূপত আমাক পৰিণত হ'ব লাগে আৰু অসমৰ ৰাইজক আমি মটক জনগোষ্ঠীৰ ৰাইজক যিমতে আমাক সন্মিলনৰ হওক আমাক এই ক্ষেত্ৰত সহায় আগবঢ়াইছিলে তেখেতলোকে বিভিন্ন ধৰণৰ কাৰ্যসূচী আমাৰ ইয়াত বহুত সতীৰ্থ ইয়াত আমি আন্দোলন কৰিবলগীয়া হৈছিল আমাৰ বহুত সতীৰ্থই কাৰাগাৰত আমি মাৰ খাবলগীয়া হৈছিল জেল খাটিবলগীয়া হৈছিল আমাৰ বহুত সতীৰ্থ আজি পুলিচৰ মাৰত CRPFৰ মাৰত আজি আঘাতপ্ৰাপ্ত হৈ আছে ঘূণীয়া হৈ আছে এই জনজাতিকৰণৰ দাবীত 1940 চনত জন্মগত আমাৰ মটক যুৱ ছাত্ৰ সন্মিলন আমাৰ মেইন উদ্দেশ্য আছিলে ST কিন্তু আজি সঁচাকৈ যদি অসম চৰকাৰে এই প্ৰতিবেদনখন দাখিল কৰিছে বা কেন্দ্ৰীয় চৰকাৰক যদি তেখেতলোকে প্ৰেৰণা ব্যৱস্থা কৰি যদি আমাৰ যদি এই প্ৰতিবেদনখন তেখেতলোকে পাছ হৈ আহে বিলখন আমি মানে আৰু আনন্দিত হ'ম আৰু আমাৰ মটক জনগোষ্ঠীৰ ৰাইজক আমি প্ৰতি কোণাত প্ৰতিটো অঞ্চলত আমি এই মেছেজটো ভালকৈ দিব পাৰিম আৰু আজি আমাক প্ৰতিবেদন কালি আমাক দিছে আমাৰ হাতত আমাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া সভাপতি ৰঞ্জিত গোহাঁই সম্পাদক সৌৰভ গগৈ গোহাঁই ডাঙৰীয়াক এই আমাৰ প্ৰতিবেদন তেখেতলোকৰ হাতত দিছে কিন্তু আমি এতিয়ালৈকে ৰাজহুৱা কৰা নাই আমাৰ প্ৰতিবেদনত প্ৰায় 400 পৃষ্ঠাৰ অধিক পেজ আছে কিন্তু এই প্ৰতিবেদন আমি ভালকৈ আমি আলোচনা কৰিব লাগিব আমাৰ যি মটক জনগোষ্ঠী ৰাইজৰ বা মটক জনগোষ্ঠীৰ অৰ্ধকৃত এৰিয়াত আমাৰ শুভাকাংক্ষীসকল আছে আমাৰ বুদ্ধিজীৱীসকল আছে আমাৰ গণ্যমান্য ব্যক্তিসকল আছে সমাজৰ সৈতে কাম কৰা ব্যক্তিসকল আছে এই সংগ্ৰামত নামি পৰা ব্যক্তিসকল আছে সকলো লগত আমি আলোচনা কৰি আমাৰ যেন কি প্ৰক্ৰিয়াত গৈছে এই কথাটো আমি সমগ্ৰ মটক জনগোষ্ঠীৰ ৰাইজক প্ৰতিটো অঞ্চলত আমি অৱগত কৰিব লাগিব আমি সভা সমিতি পাতি আমি আকৌ চৰকাৰৰ লগত এইটো আলোচনা কৰি চৰকাৰ যাতে এইটো সঁচাকৈ ইলেকশ্যনৰ আগত লালিপপ হিচাপে নেভাবি আমাক যাতে নিদিয়ে বুলি আমি ভাবোঁ আমি লালিপপ নুচুবো বুলি ভাবোঁ যাতে এইটো প্ৰকৃত হিচাপত প্ৰকৃত অন্তৰ হিচাপত প্ৰকৃত একদম হিচাপত যাতে আমাক চাই মাহীয়াৰ চকুৰে নাচায় এইটো যদি সঁচাকৈ সঁচা অন্তৰত যদি তেখেতলোকে যদি কেন্দ্ৰীয় চৰকাৰলৈ পঠিয়াইছে আৰু কেন্দ্ৰীয়ত মোদী ডাঙৰীয়াই আমাক কথা দিছিলে তেখেতে যেতিয়া শাসনলৈ আহিব তাৰ আগত 6 জনগোষ্ঠীক জনজাতিকৰণ অতি শীঘ্ৰে কৰিম বুলি তেখেতৰ যদি এই কথাটো এতিয়া মনত আছে তেখেতে খুব ভালকৈ ল'ব মই এটা কথা ক'ব বিচাৰোঁ এইটো ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ মুখ্যমন্ত্ৰী তেখেত এজন অসমৰ যিমানটা
ষ্টেট আছে, আমাৰ ষ্টেটৰ ভিতৰত ভাৰতৰ ভিতৰত এজন শক্তিশালী মুখ্যমন্ত্ৰী বুলি ক'ব বিচাৰোঁ। আমাৰ গৌৰৱ, আমাৰ অসমৰ মুখ্যমন্ত্ৰী, আৰু তেখেতে এই বস্তু যদি অলপ চেষ্টা কৰে তেখেতে কৰিব পাৰিব বুলি মোৰ আশা আৰু বিশ্বাস আছে। আৰু অতি সোনকালে তেখেতে আমাৰ জনজাতিকৰণটো কৰি দিয়ক। আমাৰ বিলখন কেন্দ্ৰীয় হিচাপে আমাক পাছ কৰক, আৰু কেন্দ্ৰীয়ত পাছ কৰিলে আমি এইটো অসমত প্ৰতিবেদন পাছ হৈছে বা তেখেতলোকে আজি আগবঢ়াইছে কেন্দ্ৰীয়লৈ প্ৰেৰণ কৰিছে। আমি ভাবোঁ কেন্দ্ৰীয়ত এইটো পাছ হৈ আহক, তাৰ পিছতে আমি গম পাম যে আমাৰ জনজাতিকৰণ আমি লাভ কৰিলোঁ বুলি আমাক ক'ব বিচাৰিম।